নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰত 24 আৰু মই বিশ্বজিৎ দাস বিশ্বাসে মিলয় হৰি অসমীয়াৰ এই আপ্তবাক্যশাৰী হয়তো সকলোৱে জ্ঞাত আৰু কৃ প্ৰসংগত এই বাক্যশাৰী ব্যৱহাৰ কৰা হয় সেয়া হয়তো নকৈ কোৱাৰ প্ৰয়োজন নাই আমি আজি তেনে এটি বিষয়ৰ কথা আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ মোৰ নেপথ্যত আছে এগৰাকী দেৱীৰ প্ৰতিমূৰ্তি এয়া হৈছে বাগদেৱী সৰস্বতীৰ প্ৰতিমূৰ্তি প্ৰশ্ন হ'ল আজিৰ এই সময়ত আমি বাগদেৱী সৰস্বতীৰ প্ৰতিমূৰ্তিৰ কিয় আপোনালোকলৈ দৃশ্যাংশ আগবঢ়াইছোঁ এই দৃশ্যাংশ আগবঢ়োৱাৰ নেপথ্যত আছে কিছু বিষয় আজিৰ এই বিশেষ দিনটোত বিশেষকৈ এইকেইটা দিনত দেখা পোৱা গৈছে মহালয়াৰ পৰা আৰম্ভ কৰি দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ পূজা আৰাধনাত সকলো ব্যস্ত হৈ পৰিছে এক প্ৰকাৰে ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পূজাৰ উখল মাখল পৰিৱেশ আৰু আমি এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাইছোঁ হয়তো এই মুহূৰ্তত আপোনালোকৰ মনলৈ কিছু ভাৱ আহিব পাৰে যে পূজা অৰ্চনা কৰাৰ পাছত এইদৰে পৰিত্যক্ত অৱস্থাত থকা দেৱীৰ প্ৰতিমা হওক নাইবা বিগ্ৰহসমূহ আপোনালোকে দেখিছে কিন্তু আজি আমি এই প্ৰতিমা দেখুৱাৰ এটা উদ্দেশ্য হৈছে যে একাংশ লোকে এই প্ৰতিমাক বিশ্বাস কৰি গুৱাহাটী মহানগৰত তেখেতসকলে জীৱন নিৰ্বাহ কৰিছে পুনৰ কৈছোঁ যে বিশ্বাসে মিলয় হৰি এই কথাকে যেন সৰুগত কৰি একাংশই এই প্ৰতিমাৰ তলতেই জীৱন নিৰ্বাহ কৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ মোৰ সতীৰ্থ ত্ৰিশকে সেই দৃশ্যাংশ দেখুৱাব গুৱাহাটী মহানগৰৰ অসম সচিবালয়ৰ সমীপত থকা এইখন উৰণ সেতুৰ তলত এইদৰে পৰিত্যক্ত এটা বিগ্ৰহৰ কাষত বাগদেৱী সৰস্বতী প্ৰতিমাৰ কাষতে এইদৰে দিনে নিশাই বসবাস কৰিছে এজন বৃদ্ধ লোকে আমি লোকজনৰ দৃশ্যাংশ যদিও দেখুৱাইছোঁ কিন্তু তেখেতৰ মন্তব্য লোৱাৰ পৰা এটা বাবে বিৰত আছোঁ কিয়নো এখেতসকলৰ উপায়হীন হৈ এইদৰে ইয়াতেই জীৱন নিৰ্বাহ কৰিছে কোনোৱে যদি মৰম কৰি কোনোৱে যদি পুতৌ কৰি তেখেতসকলক কিছু খাদ্য সম্ভাৰ দিছে কোনোৱে আকৌ ল'বৰ বাবে তেখেতসকলে একোখনকৈ কম্বল দিছে আজিৰ দিনটো দেখা পোৱা গৈছে যে পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ আৰু এই নেৰানেপেৰা বৰষুণৰ ফলত প্ৰয়োজন নহ'লে কোনো লোকেই বাহিৰলৈ ওলোৱা নাই প্ৰয়োজন নহ'লে কোনো লোকেই সতীৰ্থ হওক নাইবা আত্মীয়স্বজনক বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দান কৰিছে কিন্তু তেনে এটি সময়ত দেখা পোৱা গ'ল এই যি দৃশ্য এই যি কৰুণ দৃশ্য এই দৃশ্যাংশই আপোনালোকো কিছু সময়ৰ বাবে হতচকিত কৰিব আমি দৃশ্যাংশ দেখুৱাইছোঁ যে আৰু দৃশ্যাংশ দেখুৱাৰ সমান্তৰালকৈ কৈছোঁ যে যিটো সময়ত বাগদেৱীৰ এটা প্ৰতিমাৰ কাষত এইদৰে নিৰাপদ বুলি ভাবি এজন লোকে আজি বহু দিনৰ পৰা ইয়াতে বসবাস কৰিছে আৰু এই লোকজনক আমি অনিচ্ছা সত্ত্বেও কিছু দৃশ্যাংশ দেখুৱাইছোঁ কিন্তু তেখেতৰ যি পৰিৱেশ তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতে অনুৰোধ কৰিছিল যে তেখেতৰ মুখখন দেখুৱাব নালাগে আমি তেখেতৰ অনুৰোধ ৰক্ষা কৰি তেখেতৰ মুখখন দেখুওৱা নাই কিয়নো এনে এটি জীৱন হয়তো কোনো লোকেই সুস্থ সবল কোনো লোকেই এই পৰিৱেশৰ কামনা নকৰে আৰু এনে স্থানত বসবাস কৰিব নিবিচাৰে উপায়হীন এই লোকজনে এইদৰে বসবাস কৰিছে আমি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিলোঁ যদি সুবিধা হয় আমি মহানুভৱ লোকসকলৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিলোঁ যদি সুবিধা হয় আপোনালোকে অসম সচিবালয়ৰ কাষতেই থকা এই উৰণ সেতুৰ তলত আজি বহুদিনৰ পৰা এইদৰে দুৰ্বিষহ জীৱন কটোৱা এইগৰাকী লোকক আপোনালোকে সহায় সাৰথি আগবঢ়াওক পুনৰবাৰ কৈছোঁ যে তেখেতে এটা বিশ্বাস কৰিছে যে বাগদেৱী সৰস্বতী এই প্ৰতিমূৰ্তিৰ তলত বসবাস কৰিলে তেখেত নিৰাপদ দিনে নিশাই নিৰাপদভাৱে তেখেত থকাৰ আশাৰে এই স্থানত বসবাস কৰিছে এই স্থানত তেখেতে জীৱন নিৰ্বাহ কৰিছে সেইবাবে আমি কৈছিলোঁ যে বিশ্বাসে হয়তো মিলয় হৰি জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ